Hello everyone, welcome back to my channel. সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। ইমানকে যে গৰম পৰিছে নহয়, আপুনিও বাৰু অনুভৱ কৰিছেনে বৰ বেছি গৰমটো? আৰু এই গৰমটোৰ লগত কোৱা এটা কমন ছালৰ সমস্যা হিট ৰেছ, প্ৰিকলি হিট বা ঘামচি, যিটো ডাৰ্মাটলজিকেল টাৰ্মত মেলেৰিয়া বুলি কোৱা হয়। আৰু আপুনি গম পায়নে এই ঘামচিটো যে কেইবাবিধৰো থাকে? তেন্তে বলক আজি আমি ডিসকাস কৰো এই ঘামচিটোৰ বিষয়ে। মোৰ নাম ডক্টৰ মানালী, এমডি ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ। ঘামচিটো হৈছে ঘাম নলীটো বন্ধ হৈ যোৱাৰ ফলত এটা ছালৰ সমস্যা। আমাৰ স্কিনৰ ভিতৰত স্ৱেট গ্লেণ্ডছ থাকে, যিটোৱে স্ৱেট বা ঘাম প্ৰডিউচ কৰে। আৰু এই ঘামটো যেতিয়া আমাৰ গ্লেণ্ডটোৱে প্ৰডিউচ কৰে, এইটো স্কিন সাৰ্ফেচলৈ লৈ আহে স্ৱেট ডাক্ট বা ঘাম নলী। কেতিয়াবা এই নলীটো বা ডাক্টটো বন্ধ হৈ যায় আৰু তেতিয়া আমাক ঘামচি দেখা দিয়ে আমাৰ স্কিনত। ডাক্টটো বন্ধ হৈ যোৱা প্ৰাইমেৰী কাৰণ হৈছে স্কিন ডেব্ৰিজ বা ডেড স্কিন চেলছ কেতিয়াবা জমা হৈ যাব পাৰে আৰু ডাক্টটো বন্ধ কৰি দিব পাৰে। বা আমাৰ স্কিনৰ ভিতৰত নেচাৰেলি এটা বেক্টেৰিয়া থাকে, ষ্টেফ এপিডাৰ্মিডিছ, এইটোৱে কেতিয়াবা এটা বায়োফিল্ম প্ৰডিউচ কৰে। বায়োফিল্মৰ এটা লেয়াৰ বহি যায় আমাৰ স্কিনৰ ওপৰত আৰু এইটোৱে ডাক্টটো বন্ধ কৰি পেলাই আমাক এইটো বা ঘামচি কৰাব পাৰে। এইটো হৈছে প্ৰাইমেৰী কজ। আৰু এগ্ৰেভেটিং কজ হৈছে মানে আপুনি যদি হট হিউমিড ক্লাইমেটত যায়, বহুত গৰম এনভাইৰনমেণ্টত থাকে, তেতিয়া বেছিকে আপোনাৰ স্ৱেট প্ৰডাকশ্যন হ'ব, বেছিকে আপুনি ঘামিব। এক্সাৰচাইজ কৰিলে বা টাইট কাপোৰ পিন্ধিলে বহুত বেছি যেতিয়া ঘাম হয়, তেতিয়াহ'লে এই ঘাম নলীটো এটা চাপত পৰে, প্ৰেছাৰত পৰে আৰু অভাৰৱেলম হৈ যোৱাৰ ফলত আৰু বেছিকে এইটো ডাক্টটো বন্ধ হৈ যায় আৰু এটা ইনফ্লেমেশ্যন, এটা ৰিয়েকশ্যন কৰে, যিটোৰ ফলত ঘামচি হোৱা দেখা পোৱা যায়। ঘামটো যেতিয়া অতিমাত্ৰাত স্কিনৰ ভিতৰত জমা হৈ যায়, গ্লেণ্ডটোৰ ভিতৰত জমা হৈ থাকে, তেতিয়া ওচৰে পাজৰে স্কিনৰ বা ছালৰ কোষকেইটাৰ ফালেদি ট্ৰান্সফাৰ হৈ যায়, লিকেজ হৈ যায় আৰু স্কিনৰ এই চেলছখিনি স্ৱেল আপ হৈ যায়। তাৰ বাবে এনেকুৱা আপুনি ৰঙা ৰঙা বা এনেকুৱা ঘামচিৰ দেখা পায়। এই ডাক্টটো যেতিয়া বহুত বেছিকে প্ৰেছাৰটো ল'ব নোৱাৰে, চাপত পৰে, তেতিয়া এই ডাক্টটো ৰাপচাৰ হৈ যাব পাৰে, মানে ফাটি যাব পাৰে। আৰু ফাটি যোৱাৰ ফলত ঘামটো লিক হয় ওচৰে পাজৰে স্কিনৰ চেল কোষৰ মাজত, লগতে আৰু চেল মেডিয়েটাৰ্ছ বা ইনফ্লেমেটৰী মেডিয়েটাৰ্ছ তাত আহি পৰে আৰু এটা ইনফ্লেমেশ্যন আৰু ইৰিটেশ্যন গঢ়ি তোলে। তাৰ বাবে আপুনি কমনলি যিবোৰ চিমটমছ পায়, দেখা পায়, ৰঙা পৰা বা খজুতি হোৱা, বাৰ্নিং সেন্সেশন, জ্বলন পোৰণ বা চেকচেকা ভাৱ, এইবোৰ এই ইনফ্লেমেশ্যনটোৰ কাৰণে হয়। কিন্তু ঘামচি কেইবাবিধৰো থাকে, য'ত কিছুমান ভাগত, কিছুমান টাইপত কোনো ধৰণৰ চিমটমছে নাথাকে আৰু ট্ৰিটমেণ্টটো দৰকাৰ নহয়। প্ৰথমটো হ'ল মেলেৰিয়া ক্ৰিষ্টেলিনা। এইটো বাচ্চাৰ মাজত বহুত বেছি কমন, এডাল্টছত কমকে দেখা পোৱা যায়। আৰু এইটো দেখাত সৰু সৰু পানী থকা গাত ফুটকে এনেকুৱা মানে দানা দানা দেখা পাব। এইটো ৰেইন ড্ৰপছ বা ডিউ ড্ৰপছ বুলি কওঁ আমি। আৰু যেনে বাৰিষাৰ পানী টোপালটো যেনেকে স্কিনত পৰিলে কেনেকুৱা দেখা পাব, সেনেকুৱা টাইপৰ দেখা পায়। আৰু ওচৰে পাজৰে স্কিনটো একদম নৰ্মেল থাকে, কোনো ধৰণৰ ইনফ্লেমেশ্যন নাথাকে, ৰঙচুৱা নপৰে। আৰু যি ভেচাইকেলছ খিনি বা সেই দানা খিনি বহুত ফ্লেচিড হয়, মানে পটককে ভাঙি যায়। আৰু আপোনাৰ কাপোৰ বা তেনেকুৱা লগত ঘঁহনি খালেও নিজে নিজে ভাঙি যায় আৰু হয়তো আপোনাৰ 24 আৱাৰ্ছৰ ভিতৰত নিজে নিজে ঠিকো হৈ যায়, কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নপৰে। মেলেৰিয়াৰ ৰুব্ৰা, যিটো প্ৰিকলি হেড বুলি আমি কওঁ, এইটো একচুৱেলি মেলেৰিয়াৰ ৰুব্ৰাটো। এইটোত কিন্তু আপোনাৰ চিমটমছ দেখায় আৰু এইটো বহুত কমন হয়, কমনেষ্ট ফৰ্মটো হয়। এইটো অকল বাচ্চাৰে নহয়, এডাল্টছৰো বা ডাঙৰ মানুহৰো হ'ব পাৰে। এইটোত ৰঙা ৰঙা দানা দেখা পাব আৰু কেতিয়াবা যেনেকে মেলেৰিয়া ক্ৰিষ্টেলিনাত সৰু সৰু পানী জ্বলা দেখা পায়, ইয়াতো কেতিয়াবা দেখা পাব পাৰে। কিন্তু মেজৰিটি অফ দ্য স্কিন লেশ্যন আপোনাৰ স্কিনত ৰঙা ৰঙা দানা দেখা পাব, লগতে এটা ইনফ্লেমেশ্যনৰ চাইন্স থাকিব, লাইক যেনেকে ৰঙা পৰে, ওচৰে পাজৰে স্কিনটো ৰঙচুৱা পৰিব, খজুতি হ'ব পাৰে, চিমটমছ বাৰ্নিং হ'ব পাৰে, এনেকুৱা চুৰিব মন যায়, তেনেকুৱা টাইপৰ চিমটমছ আহে। সেইকাৰণে ইয়াত হয়তো আপোনাৰ কিছুমান ৰেমেডিজ দৰকাৰ পৰে। থাৰ্ডটো হৈছে মেলেৰিয়া প্ৰফাণ্ডা। মেলেৰিয়া প্ৰফাণ্ডাটো একদম ৰেয়াৰেষ্ট ফৰ্ম হয়, দেখাত কেতিয়াবা হালমইনা যেন মানুহে ভাবে, কাৰণ এইটো স্কিন কালাৰ হয়, ৰঙচুৱাত যেনেকে মেলেৰিয়া ৰুব্ৰাত থাকে তেনেকুৱা পটককে নপৰে, স্কিন কালাৰতে হয় আৰু একদম চিমটমলেছ হয়। এইটো একদম বহুত ট্ৰেনজিয়েণ্ট হয়, মানে আপোনাৰ যদি স্ৱেট প্ৰডাকশ্যনটো বন্ধ হৈ যায়, লগে লগে 1 ঘণ্টাৰ ভিতৰতে এইটো ঠিক হৈ যাব পাৰে। কিন্তু আকৌ যেতিয়া আপোনাৰ আপুনি আকৌ স্ৱেটিং কৰা ষ্টাৰ্ট কৰে, আকৌ নিজে নিজে এইটো ওলাই আহে। ট্ৰিটমেণ্ট বৰকে দৰকাৰ নাই,
মেলেৰিয়া বা আপোনাৰ ঘামচিৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা মেলেৰিয়া পাস্তুলোসা মানে যেতিয়া এটা পুইজ জমা হয় পুইজ কেতিয়া জমা হয় কেতিয়াবা সেকেন্ডাৰী ব্যাকটেৰিয়া ইনফেকশন হ'ব পাৰে স্পেশালি মেলেৰিয়া ৰুব্ৰাটো বহুত লং লাষ্টিং কৰে কেতিয়াবা আপুনি স্ক্ৰেচ কৰি দিলে আচুৰি দিলে কেতিয়াবা সেকেন্ডাৰী ইনফেক্ট হৈ যাব পাৰে আৰু ইনফেক্ট হৈ গ'লে তাতে পুইজ জমা হয় এইটোক মেলেৰিয়া পুস্তুলোসা বুলি কয় আৰু সেইটো ক্ষেত্ৰত কেতিয়াবা আপোনাৰ এন্টিবায়োটিক ক্ৰীম দৰকাৰ পৰিব পাৰে ঘৰত আপুনি কি কৰিব পাৰে আই বিলিভ ইন 5 C's C প্ৰথম সিটো হ'ল কুল এনভাইৰনমেন্ট কুলাৰ বা এয়াৰ কণ্ডিশনাৰ যদি আপুনি যায় তেতিয়াহ'লে আপোনাৰ বডিটো ঠাণ্ডা হ'ব ন্যাচাৰেলি আৰু আপোনাৰ স্ৱেট প্ৰডাকশনটো কমিব আৰু এনেকুৱা ঘামচিৰ সিম্পটমছৰ পৰা আপুনি অলপমান মুক্তি পাব পাৰে সেকেন্ড হৈছে কুল বাথ ঠাণ্ডা পানীৰে গা ধুব এবাৰ নহয় দুবাৰো ধুব পাৰে স্পেশালি সামাৰত থাৰ্ড হৈছে কোল্ড কম্প্ৰেছ মানে আপুনি আইচ পেকো ল'ব পাৰে আৰু নাইবা আপুনি সাফা টাৱেল লৈ পেলাই ঠাণ্ডা পানীত সেইটো অলপমান ডুবাই পেলাই এক্সেছ পানীখিনি আপুনি চেপি পেলাই উলিয়াই দিব তাৰপিছত যিখিনি এফেক্টেড এৰিয়া স্পেচিয়েলি ট্ৰাংক বা চেষ্ট বা ডিঙিত এইবোৰ ঠাইত বেছিকৈ হয় এইবোৰ ঠাইত আপুনি অলপমান টেপিড স্পঞ্জিং বা অলপমান ঠাণ্ডা সেক দিব ফ'ৰ্থটো কি গেছ কৰক কেলামাইন লোশন বা কেলামাইন লিনিমেট কেলামাইন লোশনটো কমনলি ইউজ কৰে মানুহে আৰু কেলামাইন লোশনটো পটককে আপোনাৰ স্কিনটো যেতিয়া আপোনাৰ বহুত বাৰ্নিং সেন্সেশন হৈ থাকে পটককে ঠাণ্ডা কৰি দিয়ে কেতিয়াবা কি হয় কেলামাইন লোশনতকৈ কেলামাইন লিনিমেটটো বেছিকে কাম কৰে এতিয়া লোশন আৰু লিনিমেটৰ মাজত ডিফাৰেন্সটো কি থুলমূলকে কওঁ লোশনটো হৈছে ৱাটাৰ বেছ আৰু লিনিমেটটো হৈছে এলকহল বা অইল বেছড এই ৱাটাৰ বেছ লোশনটোৱে ইয়াত আপোনাৰ ঠাণ্ডা কৰিব সুথ কৰিব কাম ডাউন কৰে কিন্তু আপোনাৰ ইনফ্লেমেশ্যন বা ৰঙচুৱা ভাৱ বেছিকে হৈ আছে তেতিয়া এই লিনিমেন্ট বা এলকহল বেছ বা অইল বেছটো বেছিকে কামত দিয়ে ইনষ্টেণ্টলি কামত দিয়ে কাৰণ এইটো পেনেট্ৰেশ্যনটো ভাল আৰু স্প্ৰেডেবিলিটিটো বহুত ভাল হয় সেইকাৰণে ইনষ্টেণ্ট ৰিজাল্টত কেতিয়াবা এনেকুৱা ক্ষেত্ৰত লিনিমেন্টটো বেছিকে কাম কৰিব পাৰে আৰু এটা চি আপুনি এটা চিও গেছ কৰিব নোৱাৰিলে লাষ্ট চিটো কি হয় আপোনালোকে জানেই দিয়ক কটন ক্লথ যদি আপুনি পিন্ধে তেতিয়াহ'লে আপোনাৰ স্কিনৰ পৰা ঘামটো ওলাই যাব পাৰিব ব্ৰিদেবল হয় কাৰণ যিকোনো বেলেগ ক্লোথিং লাইক নাইলন হওক সিল্ক হওক সিনথেটিক ক্লথে আপোনাৰ ঘামটো বডিৰ লগত মানে চেপি ৰাখে ট্ৰেপ কৰি ৰাখে আৰু বাহিৰত ওলাই যাব নোৱাৰে ইভাপৰেট কৰিব নোৱাৰে সেইকাৰণে কটন ব্ৰিদেবল ক্লথছ আপুনি পিন্ধিলে আপোনাৰ ভেন্টিলেটৰ এয়াৰ চাৰ্কুলেশ্যনটো ভাল থাকিব বডিত আৰু আপোনাৰ এনেকুৱা চিম্পটমছৰ পৰা মুক্তি দিব পাৰিব বহুতে ঘৰত এল'ভেৰা কাটিও লগায় যদি আপোনাৰ বেছিকে চিম্পটমছ আছে আপুনি এল'ভেৰা কাটি পেলাই লগাব পাৰে কিন্তু তাৰ আগতে আপুনি এটা পেটচ টেষ্ট কৰি ল'ব এল'ভেৰা কেনেকে ঘৰত লগাব পাৰে লাগে সেইটো জানিব হলে মোৰ ভিডিঅ' এটা মই বনাইছিলো এল'ভেৰা লগোৱাৰ ইউজেজৰ ওপৰত সেইটো এবাৰ আপুনি চাই পেলাই তাৰপিছতে লগাব আশা কৰিছো ভিডিঅ'টো আপোনাৰ অলপো যদি কামত দিছে অলপমানো যদি আপোনাৰ গাইড কৰিছে তেতিয়াহ'লে মই বহুত হেপী আৰু মই গম পাম যে আপোনাৰ কামত আহিছে যেতিয়া আপুনি এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন টেক কেয়াৰ বাই বাই